সকলো আজি আহি উপস্থিত হৈছোঁ আৰু এটা ৰাজ্যপালৰ ভাষণৰ পৰৱৰ্তী যেহেতু বিধানসভাৰ বছৰৰ প্ৰথম অধিৱেশনত ৰাজ্যপালৰ ভাষণ থাকে অথবা বাজেট অধিৱেশনত ভাষণ থাকে। আমাৰ যেহেতু এখন বাজেট অধিৱেশন হ'ব, ৰাজ্যপাল ডাঙৰীয়াৰ অভিভাষণ থাকিব আৰু যেহেতু স্পিকাৰ্ছ ইনিচিয়েটিভ পূৰ্বৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াই আৰম্ভ কৰিছিল, সেই অনুসৰি এইবাৰ 6 শিডিউলৰ ওপৰতো এটা আজি স্পিকাৰ্ছ ইনিচিয়েটিভৰ আলোচনা হ'ব। তাত আমি অংশগ্ৰহণ কৰিম। প্ৰথমবাৰৰ বাবে ভৈয়ামৰ জনজাতিসকলৰ বাবে 2003 চনত 6 শিডিউলত অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ বহুত প্ৰত্যাহ্বান আছে। এইবিলাক বিষয়ে নিশ্চিতভাৱে এই আলোচনাৰ দ্বাৰা আগন্তুক সময়ত আমাৰ সকলো জাতি জনজাতিৰ মাজত যাতে মিলা মিছা সদ্ভাৱ থাকে, এই দিশত কেনেকৈ কাম আগবাঢ়িব পৰা যায়, তাত আমাৰ অসম চৰকাৰৰ অসমৰ বিধায়িনী সভাৰ আমাৰ বিধানসভাৰ সকলোৰে দায়িত্ব আছে। আশা কৰোঁ এই অধিৱেশনে সেই দিশত আমাক আগুৱাই নিয়াত সহায় কৰিব। নাই, নিশ্চিতভাৱে বড়োলেণ্ড যেতিয়া গঠন হ'ল, ইয়াতে বড়ো জনজাতিৰ সংখ্যা যিমান তাতকৈ অন্য জনজাতিও আছে। সেই গতিকে আজি ইয়াতে যিটো সাংস্কৃতিক মিলন দেখিছোঁ, এই মিলন সদায় থাকক, সেইখিনিয়ে আশা কৰোঁ। নাই, বিভিন্ন ইছ্যু আছে আৰু ফ্ল'ৰ কোঅৰ্ডিনেশ্যনটো যদি বিৰোধী হয়, তেখেতসকলে নিজে ভাবিব লাগে কোনকেইটা সমস্যাই জনগণক দিগভ্ৰান্ত কৰিছে, জনগণক হতাশ কৰিছে চৰকাৰৰ কোনসমূহ কাম কাজৰ বাবে। সেই গতিকে সকলোৱে নিজে নিজে কোঅৰ্ডিনেট কৰা উচিত। আৰু আপোনালোককো ধন্যবাদ। আপোনালোকে যোৱা সময়ছোৱাত চৰকাৰৰ বিভিন্ন বিফলতাসমূহ প্ৰচাৰ মাধ্যমৰ যোগেদি, সেয়া লাগে ইলেক্ট্ৰনিক মিডিয়া হওক বা প্ৰিণ্ট মিডিয়া, আপোনালোকে আগবঢ়াই আনিছে। আপোনালোকৰ যিবিলাক বিষয়, সেই বিষয়বিলাকক আমি নিশ্চয় বিধানসভাত গুৰুত্ব দিম, যাতে আপোনালোকৰ লগতে আমাৰ দ্বাৰাও চৰকাৰৰ দৃষ্টি আকৰ্ষণ হয় আৰু সমস্যা সমাধানৰ দিশত আমি প্ৰচেষ্টা ল'ব পাৰোঁ। আমি সকলো আজি আহি উপস্থিত হৈছোঁ আৰু এটা ৰাজ্যপালৰ ভাষণৰ পৰৱৰ্তী যেহেতু বিধানসভাৰ বছৰৰ প্ৰথম অধিৱেশনত ৰাজ্যপালৰ ভাষণ থাকে অথবা বাজেট অধিৱেশনত ভাষণ থাকে। আমাৰ যিহেতু এখন বাজেট অধিৱেশন হ'ব, ৰাজ্যপাল ডাঙৰীয়াৰ অভিভাষণ থাকিব আৰু যিটো স্পিকাৰ্ছ ইনিচিয়েটিভ পূৰ্বৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াই আৰম্ভ কৰিছিল, সেই অনুসৰি এইবাৰ 6 শিডিউলৰ ওপৰতো এটা আজি স্পিকাৰ্ছ ইনিচিয়েটিভৰ আলোচনা হ'ব। তাত আমি অংশগ্ৰহণ কৰিম। প্ৰথমবাৰৰ বাবে ভৈয়ামৰ জনজাতিসকলৰ বাবে 2003 চনত 6 শিডিউলত অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ বহুত প্ৰত্যাহ্বান আছে। এইবিলাক বিষয়ে নিশ্চিতভাৱে এই আলোচনাৰ দ্বাৰা আগন্তুক সময়ত আমাৰ সকলো জাতি জনজাতিৰ মাজত যাতে মিলা মিছা সদ্ভাৱ থাকে, এই দিশত কেনেকৈ কাম আগবাঢ়িব পৰা যায়, তাত আমাৰ অসম চৰকাৰৰ অসমৰ বিধায়িনী সভাৰ আমাৰ বিধানসভাৰ সকলোৰে দায়িত্ব আছে। আশা কৰোঁ এই অধিৱেশনে সেই দিশত আমাক আগুৱাই নিয়াত সহায় কৰিব। নাই, নিশ্চিতভাৱে বড়োলেণ্ড যেতিয়া গঠন হ'ল, ইয়াতে বড়ো জনজাতিৰ সংখ্যা যিমান তাতকৈ অন্য জনজাতিও আছে। সেই গতিকে আজি ইয়াতে যিটো সাংস্কৃতিক মিলন দেখিছোঁ, এই মিলন সদায় থাকক, সেইখিনিয়ে আশা কৰোঁ। নাই, বিভিন্ন ইছ্যু আছে আৰু ফ্ল'ৰ কোঅৰ্ডিনেশ্যনটো যদি বিৰোধী হয়, তেখেতসকলে নিজে ভাবিব লাগে কোনকেইটা সমস্যাই জনগণক দিগভ্ৰান্ত কৰিছে, জনগণক হতাশ কৰিছে চৰকাৰৰ কোনসমূহ কাম কাজৰ বাবে। সেই গতিকে সকলোৱে নিজে নিজে কোঅৰ্ডিনেট কৰা উচিত। আৰু আপোনালোককো ধন্যবাদ। আপোনালোকে যোৱা সময়ছোৱাত চৰকাৰৰ বিভিন্ন বিফলতাসমূহ প্ৰচাৰ মাধ্যমৰ যোগেদি, সেয়া লাগে ইলেক্ট্ৰনিক মিডিয়া হওক বা প্ৰিণ্ট মিডিয়া, আপোনালোকে আগবঢ়াই আনিছে। আপোনালোকৰ যিবিলাক বিষয়, সেই বিষয়বিলাকক আমি নিশ্চয় বিধানসভাত গুৰুত্ব দিম, যাতে আপোনালোকৰ লগতে আমাৰ দ্বাৰাও চৰকাৰৰ দৃষ্টি আকৰ্ষণ হয় আৰু সমস্যা সমাধানৰ দিশত আমি প্ৰচেষ্টা ল'ব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।